হেল্ল' বন্ধুসকল, আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা? আমাৰ ইয়াত কিন্তু দিন ৰাত দিয়ে আছে। এতিয়া স্কুললৈ আহি আছোঁ। আজি 20 জুন ৰাভা দিৱস। বেটাহঁতৰ স্কুলত প্ৰগ্ৰেম আছে, সেইবাবে আজি চাদৰ মেখেলা পিন্ধি আহিছোঁ। আৰু আপোনালোকক ৰাস্তাটো দেখুৱাই আছোঁ, মানে কিমান যে কষ্ট হৈছে আমাৰ এইকেইদিন অহা যোৱা কৰাত। মানে এক্সাম চলি আছে, আজি এক্সাম খতম হ'ব, সেইকাৰণে আহিবই লাগিব। আৰু বৰষুণ দি আছে, এতিয়াও এই ছাতি লৈ আহিয়ে আছোঁ। আৰু পানী হৈছে ইয়াতে, বানপানী। মানে ৰাস্তাটো দেখুৱাই আছোঁ আপোনালোকক, চাই থাককচোন। এইটো বেটাহঁতৰ স্কুললৈ অহা ৰাস্তাটো দেখিছেনে? আৰু ইয়াত ঠায়ে ঠায়ে পূৰা পানী জমা হৈ গৈছে। স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ ইমান অসুবিধা হৈছে এইটো ৰাস্তাত। এতিয়া উপায় নাই, এতিয়া কাপোৰ দাঙি ল'ব লাগিব ইয়াতে। কি লেতেৰা পানী। পানী পানী পাছফালৰ মানে গেটখন আহি পালোহি। এইফালে দেখিছে পানী বৈয়ে আছে। আৰু বেটাহঁতৰ স্কুলত ৰাভা দিৱসটো কেনেকৈ উদযাপন কৰিছে তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে চাই থাকিব। এইফালে বন্তি প্ৰজ্বলন কৰা হৈছে আৰু সকলোৱে প্ৰাৰ্থনা গাই আছে। আৰু এতিয়া বৰষুণটো অলপ এৰি দিছে, সেইবাবে অলপ ভাল হৈছে আৰু মানে বাহিৰত বহিবলৈ। শ্ৰীযুত গোপাল বৰ্মন অধ্যাপক, তেখেতক আমাৰ ফালৰ পৰা আদৰণি জনোৱা হ'ব। ইয়াৰ পিছতে আমাৰ মঞ্চত উপস্থিত সৌমেন্দ্ৰ হুজুৰী ডাঙৰীয়া, তেখেতক আমাৰ ফালৰ পৰা আদৰণি জনোৱা হ'ব। আদৰণি জনাব।
রাভা আদি নাই বিষ্ণু রাভা আদি নাই ও ভিতর গ্রন্থ আহার যোগা বলে ও ভিতর বুকুতে আহার যোগা বলে চেতনা আছে দিয়া চেতনা আছে দিয়া লুই দরে দরে বিখালি হৃদয় বিষ্ণু রাভা আদি নাই বিষ্ণু রাভা আদি নাই নব নব বৃষ্টির কঠিয়া তুলি বৃষ্টির কঠিয়া তুলি নব নব সৃষ্টির সৃষ্টি বলে বৃষ্টির কঠিয়া তুলি আলোয়া ঘৰতে এইফালে আজি স্কুলত এয়া খাবলৈ দিছে পেকেটিং পাইছা না পল্লৱী পাইছা না খা নোখোৱা হাত ধুই এয়া কচৰি আৰু ৰসগোল্লা দিছে চলো ভংগ প্ৰগ্ৰেমৰ ভংগ এইফালে খাই বৈ ল'লোঁ এতিয়া ঘৰত যাওঁগৈ আৰু আজিৰ পৰা লগ নাপাওঁ আৰু ন একমাহ বাই বাই ভিডিঅ'টো মোৰ ইমানেই আছিল আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব বহুত উৎপাত ন স্কুলত বাই বাই দিয়া